ধুবুৰী লোকসভা সমষ্টিৰ সকলো ভোটদাতা ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু দুদিন আগত হ'লেও সকলোকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। এই ঈদৰ দ্বাৰা যাতে আমি সকলো জাতি জনগোষ্ঠীৰ মানুহ আৰু অধিক শক্তিশালী হৈ মিলনেৰে থাকিব পাৰোঁ, আমাৰ নিজৰ ল'ৰা ছোৱালীক লৈ নিজে যাতে সুখে শান্তিৰে থাকিব পাৰোঁ, সমাজখন যাতে আগবাঢ়ি যায়, সকলোৰে ঘৰত যাতে শান্তি হয়, বেমাৰ আজাৰ যাতে নাইকিয়া হয়, এই ঈদৰ সময়ত মই মহান আল্লাহ তাআলাৰ ওচৰত এইটোকে কামনা কৰিছোঁ। আজি আপোনালোকে দেখিছে যে ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে ৰেকৰ্ড কৰিছে। 10,12,400তকৈ বেছি ভোট আমাক দিছে। গোটেই ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক ভোট পোৱা এইটো এটা ৰেকৰ্ড বুলি সকলোৱে কৈছে। সেয়েহে মই ঈদৰ দুদিন আগতেই ইয়ালৈ আহি সকলোলৈকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাবলৈ আহিছোঁ। এইখন কোনো সম্বৰ্ধনা সভা নহয়, এইখন কংগ্ৰেছ দলৰ কৃতজ্ঞতা সভা ৰাইজৰ। মই প্ৰেছৰ লোকসকলকো ধন্যবাদ জনাইছোঁ যে আপোনালোকে বিগত 3-4 মাহ সঁচা ছবি দেখুৱাই আপোনালোকে ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন সমস্যাসমূহ ৰাইজৰ চকুত যি দাঙি ধৰিলে নিৰপেক্ষভাৱে, তাৰ বাবে আপোনালোককো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি আপোনালোকে দেখিছে যে সমস্যাবহুল এই লোকসভা সমষ্টিৰ কাম কৰাৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আজি আপোনালোকে দেখিছে বিভিন্ন জাতি জনগোষ্ঠীৰে গঠিত এই গৌৰীপুৰ, এই গোলোকগঞ্জ সমষ্টিৰ সকলো শ্ৰেণীৰ ৰাইজে আমাক বৃহৎ সংখ্যক ভোট দিছে। আজি সেই ভোটবিলাক আমি যাতে তেওঁলোকৰ আশা পূৰণ কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আজি আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ যে বিগত ইলেকশ্যনৰ সময়ত আমি বিভিন্নজনে নিজৰ কথাখিনি ক'লোঁ, তেওঁলোকেও তেওঁলোকৰ কথা ক'লে, আমিও আমাৰ কথা ক'লোঁ। এতিয়া ৰাইজৰ কাম কৰা সময়। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষাৰে যে অসমখনক আমি এখন 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ৰাজ্যৰ উন্নত ৰাজ্য হিচাপে পৰিগণিত কৰিব লাগে। আৰু যদি সঁচাকৈ আমি উন্নত ৰাজ্য কৰিব লাগে, তেতিয়া মই ক'ব বিচাৰিছোঁ, যদি আমি এজন সুস্থ সম্পূৰ্ণ মানুহ হওঁ, তেতিয়াহ'লে এখন হাত এখন ভৰি যদি মোৰ পংগু হয়, তেতিয়া সম্পূৰ্ণ সুস্থ বুলি ক'ব নোৱাৰোঁ। ঠিক একেদৰে আমাৰ যদি ৰাজ্যখনৰ উজনি, নামনি, মধ্য অসম, বৰাক ভেলী, পাহাৰীয়া 2খন জিলা, BTAD, মধ্য অসম, আমাৰ উত্তৰ অসম, সকলো যদি আমি আগবাঢ়ি যাব নোৱাৰোঁ একেলগে, তেতিয়াহ'লে অসমখন সামগ্ৰিকভাৱে উন্নত ৰাজ্য বুলি ক'ব নোৱাৰোঁ। সেইকাৰণে মোৰ সমস্যাবহুল এই ধুবুৰী লোকসভা সমষ্টিৰো যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাক সকলোৱে মিলিজুলি সমাধান কৰাৰ ক্ষেত্ৰত সকলোৰে মই আপোনাৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। এজন লোকে শুনিছোঁ বিভিন্ন ধৰণেৰে কৈছে, আপোনালোকক কৈছে এইটো ধুবুৰীৰ কথাবিলাক বহু ক্ষেত্ৰত গুৱাহাটী গৈ নাপায়গৈ। সেইদিনা মই সাক্ষাৎকাৰক কৈছোঁ, যিজন মানুহে এই কথাবিলাক কৈছে, সেই মানুহটোৱে জিগ্নেশ মেৱানীৰ কেছু কৰিছিল। তেওঁ এটা মানে প্ৰফেশ্যনেল তেনে অশান্তি কৰাৰ লোক বুলি ভাবিছে। গতিকে যিজনে কৈছে তেওঁলোকৰ বিৰুদ্ধে মতো কেছ ল'ব লাগে। আৰু যিজন মন্ত্ৰীয়ে এনেধৰণৰ কথা বতৰাবিলাক কৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন MLA এনেধৰণৰ কথা কোৱাৰ কাৰণে তুৰন্তে একশ্যন লৈ জেললৈ পঠিয়াইছে। গতিকে যদি এনেধৰণৰ কথা কৈছে, তেওঁৰ বিৰুদ্ধে কেছ লৈ ইমিডিয়েটলি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো আজি সমাজখনৰ কাৰণে ভাল। বহুতে বিচাৰিছে যে এটা উন্নয়নৰ কথা নকওঁ, সমাজত যাতে বিশৃংখল সৃষ্টি কৰে, সমাজখন যাতে ভাগ ভাগ হৈ থাকে, সমাজত যাতে ভাল বাতাবৰণ নহয়, তাৰ সেই ধুঁৱলি কুঁৱলী পৰিৱেশৰ পৰা তেওঁলোকে যাতে ৰাজনৈতিক মুনাফা আদায় কৰিব পাৰে, এই ষড়যন্ত্ৰ অসমৰ ৰাইজে প্ৰতিহিত কৰিব আৰু কৰিছে। যোৰহাটৰ নিৰ্বাচনৰ ৰিজাল্টটি গৌৰৱ গগৈক জিকায়। ধুবুৰী আৰু আচলতে বৰপেটা আজি মই কৈছোঁ যে অসমখন উন্নতি কৰিবলৈ হ'লে সামগ্ৰিকভাৱে গোটেই অসমখন আগবাঢ়ি যাব লাগিব। আৰু যদি গোটেই অসমখন আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কোনোবা অংগটো যদি আপোনাৰ দুৰ্বল হয়, তেতিয়া সম্পূৰ্ণ ৰাজ্যখন উন্নত হোৱা বুলি ক'ব নোৱাৰি। সেইটোৱে মোৰ আৰ্জি যে সকলো শ্ৰেণীৰ ৰাইজক, সকলো অঞ্চলক সমানভাৱে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যেনেকৈ আমি ধৰি লওক কিছু জাতি জনগোষ্ঠীক সংৰক্ষিত কৰি হ'লেও আগবঢ়াই লৈ যাব লাগে, আমাৰ পিছপৰা লোকসকলক
অন্য ধৰণৰ এতিয়া ইণ্টাৰনেশ্যনেল আৰু নেশ্যনেল এই বৰ্ডাৰবিলাকৰ মানুহসকলৰ মনবিলাক ঠিক ৰাখিব লাগে এই মানুহবিলাকক আপোনাৰ সমস্যাবিলাক সমাধান কৰিব লাগে তেতিয়া বহু ক্ষেত্ৰত আমাৰ যিবিলাক সমস্যা বৰ্ডাৰ সমস্যা দেখা যায় এই লোকসকলে পুলিচৰ দৰে কাম কৰি আপোনাৰ বেলেগ মানুহ ইয়াত অহা ক্ষেত্ৰত যথেষ্ট বাধা দিব গতিকে এই মানুহখিনিক ফিল গুড ফেক্টৰ যিটো কয় মনটো ভাল লাগি থাকিবৰ কাৰণে ইয়াৰ যিখিনি মূল সমস্যা গৰাখহনীয়া সমস্যাই হওক ৰাস্তা ঘাটৰ সমস্যাই হওক এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে যেনেকৈ ইণ্টাৰনেশ্যনেল বৰ্ডাৰত আমি বৰ্ডাৰ ডেভেলপমেণ্ট ফাণ্ড ৰাখোঁ এই বৰ্ডাৰ ফাণ্ডৰ যোগেদি ইয়াৰ যিবিলাক গৰাখহনীয়া সমস্যা ইয়াৰ যিবিলাক ৰাস্তা ঘাটৰ সমস্যা প্ৰাধান্য দি চৰকাৰে এইবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব লাগে বুলি মোৰ বিনম্ৰ অনুৰোধ আগবঢ়াই নিয়া আৰু ঘোঁৰা বিক্ৰীৰ হাৰ বৃদ্ধি কৰা কি ক'ব আজিৰ তাৰিখত ঘোঁৰাৰ বিক্ৰীটো আপুনি দেখিছেই ঘোঁৰাটো নিৰ্ধাৰণ কৰি দিছে আজি চৰকাৰৰ টকা পইচা নাইকিয়া হৈছে আজি সেইকাৰণে আপুনি সোধাৰ কাৰণেহে মই কৈছোঁ আজিৰ তাৰিখত ক'ব খোজা নাই ঈদৰ পিছত ঘোঁৰাৰ এইবিলাক কথা পাতিম দিয়ক আজি আৰু মানুহৰ মনবিলাক ভাল হৈ আছে চবকে মই ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ ৰূপসী বিমানবন্দৰ বিগত 7 মাহে বন্ধ হৈ আছে আপোনাৰ মৃত্যু মুখলৈ গৈ আছে মই আপোনালোকক ধন্যবাদ জনাম যে এনেধৰণৰ কথাবিলাক কৈছে ৰূপসী বিমানবন্দৰ যেতিয়া হৈছিলে তেতিয়া তেওঁলোকে তাৰ ক্ৰেডিট লৈছিল নহয় ৰূপসী বিমানবন্দৰত কোনোবা মন্ত্ৰীও আহি পেলাই উঠি আহিছিল উঠিছিল নে নাই মোৰ মনত পৰেতো আহিছিল ৰূপসী বিমানবন্দৰ আমাৰ দিনতে অ'পেন হ'ল এতিয়া আমাৰ দিনতে যে বন্ধ হ'ল সেই কথাটো কোনে ক'ব কাৰ দিনত বন্ধ হ'ল সেই কথাটো কোনে ক'ব পাৰ্লিয়ামেণ্টত উত্থাপন কৰিলে নহয় এইটো পাৰ্লিয়ামেণ্টত উত্থাপন কৰাৰ লগতে কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম